নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ ভালে আছে। আজি এই ভিডিঅ'টোত আলোচনা কৰিম অৰুণোদয় 3.0ৰ বিষয়ে। বন্ধু বান্ধৱীসকল, মোক বহুতে সুধিছে বা সুধি আছে আৰু কমেণ্টত লিখিছে অৰুণোদয় 3.0ৰ ফৰ্ম কেতিয়া পাব। গতিকে আজি এই ভিডিঅ'টোৰ মূল বিষয়বস্তু হ'ল নতুন অৰুণোদয় ফৰ্ম কেতিয়া পাব আৰু প্ৰপত্ৰ জমা দিয়াৰ অন্তিম তাৰিখ কেতিয়া হ'ব। আপোনালোকে সকলোৱে জানে এইবাৰ অৰুণোদয় 3.0 আঁচনিৰ ধন পাবলৈ হ'লে প্ৰথমতে প্ৰত্যেকৰে ৰেচন কাৰ্ড থাকিব লাগিব, অৰ্থাৎ ৰেচন কাৰ্ড বাধ্যতামূলক হ'ব। ৰেচন কাৰ্ড নাথাকিলে অৰুণোদয় আঁচনি নাপাব। কিন্তু চৰকাৰে ৰেচন কাৰ্ড নথকাসকলৰ বাবে নতুন ৰেচন কাৰ্ডৰ বাবে প্ৰক্ৰিয়া খুলি দিছে। আবেদনৰ লাষ্ট ডেট 15 অক্টোবৰ। এতিয়া নতুন অৰুণোদয় ফৰ্ম আপোনালোকক দিলে ৰেচন কাৰ্ড নথকাসকলে আবেদন কৰিব নোৱাৰিব, অৰ্থাৎ তেখেতসকলৰ অসুবিধা হ'ব। গতিকে আমি এক বিশেষ সূত্ৰৰ পৰা জনামতে নতুনকৈ ৰেচন কাৰ্ড আবেদন কৰা মহিলাসকলে নতুন ৰেচন কাৰ্ড পোৱাৰ পাছতহে অৰুণোদয় 3.0ৰ আবেদন প্ৰক্ৰিয়া চলিব, অৰ্থাৎ নৱেম্বৰ মাহৰ তৃতীয় বা চতুৰ্থ সপ্তাহৰ পৰা অৰুণোদয় 3.0ৰ আবেদনৰ প্ৰক্ৰিয়াৰ কাম পূৰ্ণগতিত চলিব। আপোনালোকে ফৰ্মৰ লগত দিব লগা প্ৰমাণপত্ৰসমূহ সাজু কৰি ৰাখক। বন্ধু বান্ধৱীসকল, শেষত এটা কথা কৈছোঁ, মনত ৰাখিব, যিসকল উপযুক্ত বাইদেউ, আইতা, ভণ্টি আৰু অন্যান্য মহিলাই অৰুণোদয় আঁচনিৰ ধন পাবলৈ আশা কৰি আছে, তেখেতসকলে প্ৰয়োজনীয় তথ্যবোৰ সংগ্ৰহ কৰি ৰাখিব। ফৰ্ম বিতৰণ হোৱাৰ লগে লগে মই এই চেনেলৰ যোগেদি আপোনালোকক জনাম আৰু ফৰ্মখন শুদ্ধকৈ লিখাৰ নিয়মবোৰ ক'ম আৰু লগতে আগৰ পৰা অৰুণোদয় পাই থকা হিতাধিকাৰীসকলকো জনাইছোঁ, তেখেতসকলেও পুনৰ অৰুণোদয়ৰ অৰ্থাৎ নতুনৰ দৰে আবেদন কৰিব লাগিব। নকৰিলে আঁচনিৰ ধন নাপাব। বিশেষ জানিবলৈ থাকিলে কমেণ্ট ছেকশ্যনত গৈ কমেণ্ট কৰিব। বন্ধু বান্ধৱীসকল, অৰুণোদয়ৰ ফৰ্মসমূহ ক'ত পাব? এইটোৰ বিষয়ে মই আগৰ ভিডিঅ'টোতে কৈছিলোঁ, তথাপি আকৌ কৈছোঁ। প্ৰপত্ৰসমূহ গাঁও অঞ্চলৰ মহিলাসকলে গাঁও পঞ্চায়তৰ কাৰ্যালয়ত পাব। সৰু চহৰ হ'লে টাউন কমিটিৰ পৌৰসভাৰ কাৰ্যালয়ত পাব আৰু নগৰৰ হ'লে পৌৰ নিগমৰ কাৰ্যালয়ত পাব। স্বায়ত্ত পৰিষদৰ হ'লে তেওঁলোকৰ স্থানীয় কাৰ্যালয়ত পাব আৰু তাতে জমা দিব লাগিব। ইয়াত অন্তিম তাৰিখ ঘোষণা কৰা নাই যদিও সম্ভৱতঃ 15 ডিচেম্বৰ হ'ব পাৰে, অৰ্থাৎ 15 ডিচেম্বৰৰ আগে আগে আপোনালোকে আপোনালোকৰ ফৰ্মখন সংগ্ৰহ কৰি জমা দিব লাগিব। বন্ধু বান্ধৱীসকল, আবেদন প্ৰপত্ৰ বিতৰণ হোৱাৰ লগে লগে মই আপোনালোকক এই চেনেলৰ যোগেদি জনাম, অৰ্থাৎ যেতিয়া কাৰ্যালয়ত অৰুণোদয় 3.0 আঁচনিৰ ফৰ্মখন বিতৰণ কৰা হ'ব, অৰ্থাৎ দিয়া হ'ব, মই আপোনালোকক এই চেনেলৰ যোগেদি জনাম। বন্ধু বান্ধৱীসকল, বৰ্তমান নতুনকৈ অন্তৰ্ভুক্ত হ'ব, অৰ্থাৎ পুৰণা অৰুণোদয় হিতাধিকাৰী আৰু বৰ্তমান যিসকল নতুনকৈ অন্তৰ্ভুক্ত হ'ব, সকলোকে মুঠ আমি হিচাপ কৰিলে হ'বগৈ 37,20,000 হিতাধিকাৰী। এইবাৰ 37,20,000 হিতাধিকাৰী অৰুণোদয়ৰ আঁচনিৰ ফৰ্ম পাব। বন্ধু বান্ধৱীসকল, কোনে কোনে এই আঁচনিৰ আবেদন কৰিব পাৰিব? প্ৰথমতে কোৱা হৈছিলে আৰু মই আগৰ ভিডিঅ'তে কৈছিলোঁ, বিধৱা, অবিবাহিতা, 45 বছৰৰ ঊৰ্ধ্বৰ হ'লে বা বিবাহ বিচ্ছেদিত বা অকলশৰীয়া মহিলাসকলে তেখেতসকলেও পাৰিব আবেদন কৰিবলৈ, বা তৃতীয় লিংগৰ ব্যক্তিসকলেও পাৰিব। চৰকাৰী পঞ্জীয়নভুক্ত যিসকল মহিলা বৃদ্ধাশ্ৰমত থাকে বা ৰোগীয়া মহিলা বা বৃদ্ধা মহিলা, তেখেতসকলেও আবেদন কৰিব পাৰিব। বা পৰিয়ালৰ যিসকলৰ 60 বছৰ ঊৰ্ধ্বৰ হৈছে অথবা দিব্যাংগ হ'লে তেনেধৰণৰ মহিলাসকলেও পাৰিব।
আশ্ৰয়হীন পৰিয়ালৰ মহিলাসকলেও পাৰিব বন্ধু বান্ধৱীসকল। আৰু যিসকলৰ বাকী মহিলাসকলৰ বাৰ্ষিক আয় 2 লাখতকৈ কম হ'ব লাগিব, তেখেতসকলে সকলোৱে মহিলাই আবেদন কৰিব পাৰিব। কিন্তু এটা কথা মনত ৰাখিব, সকলোকে আধাৰ কাৰ্ডত এটা মোবাইল নম্বৰ লিংক কৰিব লাগিব। অৰ্থাৎ যিসকলৰ আধাৰ কাৰ্ডত মোবাইল নম্বৰ নাই, তেখেতসকলে আধাৰ চেণ্টাৰত গৈ মোবাইল নম্বৰ লিংক কৰিব লাগিব। কিয়নো মোবাইল নম্বৰ লিংক থাকিলে আপোনালোকৰ ভৱিষ্যতে পে'মেণ্টত কোনো অসুবিধা নহ'ব বা কোনো বেমেজালিৰ সৃষ্টি নহ'ব। বন্ধু বান্ধৱীসকল, আপোনালোকে যিটো অৰুণোদয় ফৰ্ম হ'ব, সেই ফৰ্মৰ লগত কি কি ডকুমেণ্ট গাঁঠি দিব লাগিব আপোনালোকক জনাইছোঁ। 1 নম্বৰতে ৰেচন কাৰ্ড লাগিব, 2 নম্বৰ আধাৰ কাৰ্ড, 3 নম্বৰ এটা মোবাইল নম্বৰ, 4 নম্বৰ ভোটাৰ ID, পান কাৰ্ড থাকিলে দিব, ফটো 3 কপি লাগিব, DVD লিংক থকা এটা বেংক একাউণ্ট লাগিব। আৰু বন্ধু বান্ধৱীসকল, ইনকাম চাৰ্টিফিকেটৰ প্ৰয়োজন নহ'ব, কিয়নো ৰেচন কাৰ্ডেই আপোনালোকৰ ইনকাম চাৰ্টিফিকেট হ'ব। কাৰণ ৰেচন কাৰ্ড কাৰ থাকে, যিসকলৰ ইনকাম কম, 2 লাখতকৈ কম, তেখেতসকলে ৰেচন কাৰ্ড পাব। গতিকে ৰেচন কাৰ্ডখনেই ইনকাম চাৰ্টিফিকেটৰ দৰে হ'ব, ইনকাম চাৰ্টিফিকেটৰ প্ৰয়োজন নাই।